নমস্কাৰ বন্ধুসকল, এটা বিশেষ ডাঙৰ আপডেট আহি পৰিছে বন্ধুসকল। LPUP টিচাৰ ভেকেন্সি সম্পৰ্কে হয়, আপোনালোকে ঠিকেই শুনিছে। LPUP টিচাৰ ভেকেন্সি সম্পৰ্কে এটা ডাঙৰ আপডেট আহি পৰিছে, গতিকে আপডেটটো আপোনালোকক মই আগবঢ়াব বিচাৰিছোঁ। ইট ইজ কণ্টিনিউ টু দিছ অফিচ নটিছ, এটা এডভাৰটাইজমেণ্ট নম্বৰটো দিছে। LPUP টিচাৰ ভেকেন্সি আণ্ডাৰ DW আছাম ডাইৰেক্ট ডেটেড 26/12/2023 ৰিলিজ দিয়া হৈছিলে, গম পাই চাগে। আৰু ইয়াৰ ফিজিকেল ডকুমেণ্ট ৰিভেৰিফিকেশ্যন হ'ব, মানে কিবা এটা অসুবিধাৰ কাৰণে ভেৰিফিকেশ্যন প্ৰচেছটো স্থগিত হৈছিলে, কিন্তু আকৌ ৰিভেৰিফিকেশ্যন হ'ব গৈ আছে বন্ধুসকল। 7 ডিচেম্বৰ তাৰিখে চাব পাৰিছে, 7 ডিচেম্বৰ তাৰিখে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বন্ধুসকল। ডেটটো দিছে 16 ডিচেম্বৰ তাৰিখে। টাইম আপোনাৰ 10:30 পৰা 4:30লৈকে। কনফাৰেন্স হল ডাইৰেক্টৰী এলিমেণ্টাৰী আছাম, কাহিলীপাৰা, গুৱাহাটী 19। এই স্থানত আপোনালোকে যাব লাগিব। এই ভেন্যুটো চাব পাৰিছে, কনফাৰেন্স হল ডাইৰেক্টৰী এলিমেণ্টাৰী আছাম, কাহিলীপাৰা, গুৱাহাটী 19ত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। 10:30 পৰা 4:30লৈকে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বন্ধুসকল। আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত মই কৈ দিছোঁ কি ডকুমেণ্ট লৈ যাব লাগিব। টেট পাছ, মাৰ্কশ্বিট, চাৰ্টিফিকেট, আপোনাৰ DLED পাছ কৰা বা B.Ed কৰা মাৰ্কশ্বিট, চাৰ্টিফিকেট, এই গোটেইখিনি ডাটা, আপোনাৰ ডিগ্ৰী কোৱালিফাই, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা, এই সকলোবোৰ অৰিজিনেল ডাটাৰ লগতে জেৰক্স একপি লৈ যাব লাগিব বন্ধুসকল আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। আপোনালোকে এইটো যোনটো অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে এই নটিচটো ডাউনলোড কৰি লওক, তথা এই বিষয়ে আৰু সবিশেষ জানি লওক। সবিশেষ জানি পেলাইহে আপোনালোকে ধুনীয়াকৈ এই লোকেশ্যনত যাক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহক, ঠিক আছে। গতিকে বন্ধুসকল, এটা ভাল খবৰ বুলি ক'ব পাৰি। LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত বস্তুবোৰ আগবাঢ়িছে কামসমূহ, আৰু অতি শীঘ্ৰে আপোনালোকৰ ভেকেঞ্চিৰ ফাইনেল লিষ্টটো প্ৰকাশ পাব ভেৰিফিকেশ্যন কমপ্লিট হ'লেই। গতিকে বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি, ঠিক আছে বন্ধুসকল। ইমানেকৈ সামৰি মাৰিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম। ধন্যবাদ। আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই ডকুমেণ্ট নটিচটো ডাউনলোড কৰি ভালকৈ চাই লওক। কিছুমান কেণ্ডিডেটে বিলিভ নকৰে, সেইকাৰণে অফিচিয়েল ৱেবছাইটত গৈ পেলাই ধুনীয়াকৈ চাই লওক। ধন্যবাদ।